তথাপি ৰান্ধা আগত যে গেছটো জ্বলাবলে সেইটো আপুনি নোকোৱালো হয়। সেইটো কিন্তু জানিব লাগে। মই জানো, আগতে মই চাহ বনাই খোৱা নাই নেকি তোমাক? মই যদি কওঁ উঠ চিধা উঠে, ব বুলি ক'লে বহি যায় জীয়াই। কোনে? আমাৰ এখেতকো যদি এনেকে কপাই থাকিব পাৰিলোহেঁতেন, এতিয়া উল্টি মইহে কপি থাকো। নব আপুনিও কপাই দিয়কহে এদিন। চাও আমাৰ অসমৰ মহিলাক তলত ভাবি লাভ নাই। দেশৰ প্ৰথম মহিলা হাতীমাউত পাৰ্বতী বৰুৱাক ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী প্ৰদান কৰিছে। গৰ্ব অনুভৱ হয় বুজিছ অসমীয়া হিচাপে। আমাৰ বাইদেউ পাৰিব। কিমান ডাঙৰ ডাঙৰ মানুহক আঙুলিৰ ইচাৰাত ঘূৰাই থাকে দেখিছোঁ। কোনে কাক আঙুলিৰ ইচাৰাত ঘূৰাই থাকেও মহা? মহাদেৱ মহা বুলি মাতিলে অলৰেডি ছোৱালীবিলাকে মোৰ ঘৈণী থকা বুলিয়ে ভাবিব। তই আকৌ বিয়া কৰালে এই পাৰ্বতী বাইদেউৰ নিচিনা ছোৱালী বিয়া কৰাবি। কোন পাৰ্বতী বৰুৱাহে কৃষ্ণ? দাদা ভাৰতৰ প্ৰথম মহিলা হাতীমাউত হস্তীৰ কন্যা পাৰ্বতী বৰুৱা। এইয়া চোৱা, যোৱা 6 মে'ত পদ্মশ্ৰী সন্মান দিছে। অসমীয়া হিচাপে গৰ্ব অনুভৱ কৰিছোঁ দাদা। ওচৰত পোৱা হ'লেতো মই চেলুট এটাই দিলোহেঁতেন। কিয় ইয়াৰ পৰা হ'বলৈ নোৱাৰি? অসমীয়া হিচাপে গৰ্বিত আমি বাইদেউ। চেলুট চেলুট। আমাৰ বাইদেউ কিন্তু চেলুট এটা পায়। তোৰ বাইদেৱে আকৌ কিয়? ইমান গাল মানুহক ৰঙা চকুৰে চলাই থকাটো আৰু হাতী চলাই থকাটো একে নহয় জানো? জীয়াক মাতি আনি কওঁ নিজৰ বুলি ভাবি কিবা এটা ক'লো, আপোনালোকে আৰু উল্টাই নকওঁ আজিৰ পৰা একো। ইয়াৰ বায়েকলে ভয়টো অলপ বেছি। তন্ময়ৰটো আৰু বেছি। গুড ইভিনিং। বোলো গুড ইভিনিং। ইংলিছ মাৰি ঠাট্টা কৰিছ। কি যে কয় দেই, আপোনাৰ চকুত ইংলিছটো একদম ফটফটীয়াকৈ দেখিছোঁ কাৰণেহে ইংলিছত কৈছোঁ। আপুনি ইংলিছ বুজি নাপায়। কি কথা ক? মই প্ৰথম পঢ়া শুনা ইংলিছতে আৰম্ভ কৰিছিলোঁ। ঠিকেই কৈছিলে বুজিছে। অসমীয়াত পঢ়িনো কিডাল পাব হয়নে? No, it is that another view. ভাল ভাল ভাল, ইংলিছটো ভাল। ইংলিছত কওক, ভাল লাগিব। নাই অসমীয়াতে ক'ম। তই আকৌ ইয়ালৈ কিয় আহিছ? আকৌ কি চুৰু কৰিবি? মই আপোনাক সহায় কৰি দিবলৈহে আহিছোঁ। আপোনাৰ কামৰ প্ৰেচাৰটো বাঢ়ি যোৱা নাই? মানুহৰ প্ৰেছাৰ বেছি হৈছে। তাকে মই বুঢ়া জাকে মিলি মোক ইয়াৰ পৰা খেদাৰ প্লেনিং বনাই আছে। মোক কওক, মই চবকে চিজিল লগাই দিম নহয়। শুনক, মাৰি পেলাবি? আপুনি কওক না, আপুনি ক'লে মই ডেড বডি বনাই দিম। নালাগে, ইমান সৰু কথাতে ডেড বডি লৈ যাব নালাগে। কি কৰিম কওক? তই বাইদেউক মোৰ বিৰুদ্ধে নলগাবলৈ কৈ দিব পাৰিবি? ধমকি দি ক'ম, কিন্তু চৰ্ত এটা আছে। কি চৰ্ত? দুপৰীয়া থাকি যোৱা ভাত আছে নেকি খাবলৈ? ল'ৰাটোক ভালে ভালে ঘৰলৈ ঘূৰাই আনিলা প্ৰভু, তোমাক অশেষ ধন্যবাদ। চিকুণ দাদা এই গোপালৰ লগত কথা পাতোঁতে আমি অকণমান সাৱধান হ'ব লাগিব। সি কথাবিলাক পাহৰিলেও তাক আৰু দুনাই সেইটো মনত পেলাই দিব নালাগে। হ'ব দাদা, কিন্তু আপুনি এই কথাটো কৃষ্ণকো কৈ থ'ব। তেওঁহে প্ৰতিটো কথাতে লাগি থাকে। কৃষ্ণ ক'ত? মোৰ লগত গোপালৰ সুবিধা হোৱাকৈ ৰুমটোৰ বিচনাখন ঠিক কৰি আছে। আচ্ছা।
কৃষ্ণ খুৰা এই গোপালৰ বেগটো আপুনি লৈ আহিবচোন হ'ব কি কৰে কি কৰে কি লিখিছা গোপালে কি কি খাব পাৰিব আৰু নোৱাৰে তাৰে লিষ্টখন বনাই আছো চাওঁ কি হ'ল নাই একো নাই হাঁহিছা কিয় পিছে তুমি যে লিখিছা বইলৰ আইটেমখিনি উম। কোনে আনিব তুমি ইহঁত আহিবলৈ হৈছে ব'লা ৰান্ধি শিকি দেখাই দিম বাপেকে গম পোৱা নাই ভৰিটো জোৰ নাই চাব ভালকে ধৰিব দেই মোৰ বৰ ভয় লাগিছে বৰদেউতা বৰদেউতা বুলি মাতিছা আৰু বৰদেউতাৰ কথাত বিশ্বাস ৰাখাচোন নাকান্দিব মৌ সকলো ঠিক হৈ যাব আৰু সিটো ঘৰলৈ আহি আছে চাবা 2-3 মাহৰ ভিতৰতে চব ঠিক হৈ যাব তেওঁ যদি মোক পাহৰি যায় তেতিয়া কি হ'ব গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্কটো বেলেগ নেপাহৰে হোমৰ জুইক সাক্ষী কৰি বিয়া পাতিছা সেই সম্পৰ্ক কোনেও নোহোৱা কৰিব নোৱাৰে আমাৰ বিয়া হোম যজ্ঞৰে হোৱা নাই নহয় মানে পলাইহে আহিছো কোৰ্ট মেৰেজ হৈছে হোমচুম পুৰাই নহল তাৰমানে সি মোক পাহৰি যাব নহয় মানে ৰাপালাহি পালো দা তুমি অকলে অকলে আমাকতো মাতিব পাৰিলাহেঁতেন তাত দেখোন হস্পিটেলৰ মানুহে চব ধৰি বান্ধি দিয়ে সেইকাৰণে হয় নেকি হ'ব ডিগিটো খোলা ডিকিত ভৰাই আনিছা নহয় হুইল চেয়াৰ এখন উলিয়াবলৈ দিছোঁ ইয়াতে আছে এই ধৰকচোন দিয়া ভৰিটো জোৰ নাই চাব ভালকে ধৰিব দেই মই এটা কথা বুজি নাপালোহে আঘাত মূৰতহে বেছিকৈ পাইছিল আকৌ এই হুইল চেয়াৰ এখন লগা হ'ল কিয় হুইল চেয়াৰ এখন মূৰত পিন্ধিব নোৱাৰে যে হেৰ মগজটোৱে গোটেই বডি কণ্ট্ৰল কৰে আৰু হুইল চেয়াৰ নহ'লে তেওঁ ইম্বেলেঞ্চ হৈ পৰিব তাতে ভৰিত দুখ পোৱাখিনিতো আছেই গোপাল কেনেকুৱা তোৰ এতিয়া গোপাল দাদাই কিবা এটা সুধিছে মই তোমাৰ দাদা কেতিয়াৰ পৰা হ'লো মই তাৰ ককায়েক বুলি কৈছোঁ তোমাক গাটোহে বহাইছে মাত্ৰ হ'ব হ'ব এতিয়া তৰ্ক কৰিব নালাগে ভক চাচোন তোৰ কাৰণে সকলো কেনেকৈ ৰৈ আছে দেউতাহঁত ক'ত আছে গোপাললৈ পানী অলপ গৰম কৰা গাটো ধুই ল'লে তাৰ ভাল লাগিব মোৰ নামটোৱেই মিঠা কান্দি থাকিলে ভাল নেদেখি নহয় আহা সি পালেহি নহয় মোৰ বৰ ভয় লাগিছে বৰদেউতা
বৰদেউতা বুলি মাতিছা আৰু বৰদেউতাৰ কথাত বিশ্বাস ৰাখাচোন। খুব সোনকালেই গোপাল সুস্থ হ'ব। কিন্তু মাত বোল নকৰা হৈ গ'ল যে। কৰিব, মগজুত চুট পোৱাৰ কাৰণে সি কথা ক'ব পৰা নাই। আহি থাকোঁতে কিন্তু এবাৰ কৈছিলে। কি কৈছিলে? কথাবোৰ সি বাৰু কিয় তেনেকৈ কৈছে? মোৰ ব্ৰেইনৰ প্ৰব্লেম যেনহে লাগিছে। ব্ৰেইনত চুট পোৱাৰ কাৰণেতো তেনেকুৱা হৈছে। সি এতিয়া নিজকে 7-8 বছৰীয়া ল'ৰা বুলি ভাবিবলৈ লৈছে। দাদা সাংঘাতিক কাণ্ড হৈছে। কি হৈছে একো নোকোৱাকৈ এনেকৈ উধাটো খাই আহিছে যে? কি হৈছে? গোপালৰ বেন যোৱাটো হয়। তুমি প্ৰমাণ কেনেকৈ পালাহে? মোক LP স্কুলৰ হিন্দী মাষ্টৰণী বীণা বাইদেউ বুলি মাতিছে। কি? অঁ, হিন্দী কবিতা এটাও মাতিছে। হিন্দী কবিতা মাতিছে? তেনেহ'লে তাৰ মেমৰিটো ঘূৰি আহিব বুজিছা। মনত আছে তাৰ কিবা কিবি। আশা এটা ময়ো দেখিছোঁ। কেইদিনমানত আহিব বাৰু? অনলাইন অৰ্ডাৰ দিয়া বস্তু এটা ৰিটাৰ্ণ কৰি আকৌ ঘূৰি আহোঁতে যিমান দিন লাগিব সিমান দিন। অঁ, কিছুদিন লাগিব তেনেহ'লে। মগজটো আঁঠুত, কি কৰিব আৰু এনেকৈ চলি আছোঁ আৰু। মৰমৰ গিয়াৰ 5 নম্বৰত থাকিলে কিছুমান সমস্যা এনেকৈও সমাধান কৰিব পাৰি। কৃষ্ণই নুবুজিব। ঐ গোপাল, গোসাঁই ঘৰৰ ফালে চাই দেখোন মালগুৰি দেশৰ গান গাইছে। মই বাৰু কোনোবা এংগুলৰ পৰা জেঠাই লাগো নেকি? মাহী বুলিওতো মাতিব পাৰিলেহেঁতেন। অ' তাৰ মানে তোমাৰ হাজবেণ্ডে তোমাক মাহী বুলি মাতিলে প্ৰব্লেম নাই? নাই। হয় ৰচিকুল, দাদা, এই চিন্তা বেছি হ'লে যোগাসনৰ বাহিৰে আৰু উপায় নাই। হয়, হয়। আহা আহা, বহাচোন বহা বহা। দাদা আপুনিয়ে কৰক নেকি, মোৰ দেখোন ভয় ভয় লাগিছে। একো নহয়, কৰা। লাগি যাব নেকি? নালাগে লাগা, কৰা। ঐ গোপাল, গোসাঁই ঘৰৰ ফালে চাই দেখোন মালগুৰি দেশৰ গান গাইছে। গোপাল, ঐ গোপাল। গানটো তাৰ এতিয়াও মনত আছেনে? সেই তেতিয়া দূৰদৰ্শনত বজা চিৰিয়েলৰ গান এইটো। আপুনি সেইটোহে আচৰিত পাইছেনে দাদা? ভালকৈ তাক চাওকচোন। কি চাব লাগে? তাৰ হুইল চেয়াৰখন ক'লৈ গ'ল? গোপাল পৰিবা চাবা। গোপাল, হুইল চেয়াৰখন ক'ত থৈ আহিলা? কি লাকা লাকা? চাকা লাকা বুম বুম। কি চালা লালা লাকা লালা। হে ল বহুত আছে, ভুল হৈ যায়। কি কৰোঁ বাৰু এই মানুহটোৰ মই? ভয় লগা কাণ্ড হৈছে দিয়াচোন। হুইল চেয়াৰ নোহোৱাকৈ খোজকাঢ়ি দিছে। ভৰিত ইমান কষ্ট পোৱা নাই। ব্ৰেইনৰ অপাৰেশ্যন হোৱাৰ কাৰণে ডাক্তৰে খোজকাঢ়িবলৈ মানা কৰিছে। কিবা ছিগনেলৰ প্ৰব্লেম হ'ব বোলে। ৰুমৰ ভিতৰতো ছিগনেল নোপোৱা হৈ গৈছে নেকি? ৰুমৰ ভিতৰতো ছিগনেল মানে? বেলেগক চিনি নাপাব পাৰে গোপালে, কিন্তু তোমাকতো পাইছে। মহে মাখি পাহৰিবনে? পাহৰিলে? কি? মোক জেঠাই বুলি মাতিছে। তোমাক? বৰ সাংঘাতিক কাণ্ড। আপুনি বাৰু এটা কথা কওকচোন, মই বাৰু কোনোবা এংগুলৰ পৰা জেঠাই লাগো নেকি? মাহী বুলিওতো মাতিব পাৰিলেহেঁতেন। অ' তাৰ মানে তোমাৰ হাজবেণ্ডে তোমাক মাহী বুলি মাতিলে প্ৰব্লেম নাই? নাই। চিধাই কলিকালত প্ৰৱেশ কৰিলে সময়। কি? ঘোষা এটা আওৰাই আছো। ৰক,
মই ফাৰ্মাচীৰ পৰা আহোঁ তাৰ মেডিচিন ল'ব আছে এই ৰ'বাচোন ৰ'ব তাৰ মানে কাৰ গোপালৰ আকৌ খুৰা নাপায় নাপায় গিৰিয়েকক তাৰ সি এইবোৰ দি মাতিব নাপায় নহয় এতিয়া পায় সি এতিয়া বাচ্চা নহয় অঁ দুখেই পাইছে নে সুখেই পাইছে একো ধৰিবই নোৱাৰা হ'লো নহয় নে এওঁৰো ছিগনেল গ'ল হুইল চেয়াৰ নোহোৱাকৈ খোজকাঢ়িছে কেনেকৈ পিছফালে গ'লে এনেকে আৰু আগফালে গ'লে এনেকে চৰ লাগে মানুহে কেনেকৈ খোজকাঢ়ে মই জানো কিন্তু এই হুইল চেয়াৰৰ পৰা নামি খোজকাঢ়িছে কেনেকৈ সেইটো সুধিছোঁ তোক মোৰ মতে এইবোৰ চব এক্টিং কাৰ গোপালদাৰ সুদৰ টকা দিয়াৰ পৰা বাচিবলৈ মূৰ্খ তাৰ ব্ৰেইনৰ অপাৰেশ্যন হৈছে আৰু মানুহে এক্টিং কৰিবলৈ ব্ৰেইনৰ অপাৰেশ্যন কৰে নেকি অপাৰেশ্যন কৰোঁতে আপুনি ভিতৰত গৈ চাই আছিলে নেকি মানে পাগল হৈছে চাওক ছাৰ এই গোপালদা যিমান চালোঁ সি ডাক্তৰক মেনেজ কৰি এইবোৰ কাম কৰিব পাৰে নে নোৱাৰে ভাবক আৰু কওক পাৰে য়েছ পালে যদি সঁচাকৈয়ে এক্টিং কৰিছে বেয়া কাম কৰিছে কিন্তু আমিবোৰ বেমাৰী মানুহ ইমান টেনশ্যন দিয়া ভাল নহয় নহয় কৃষ্ণৰতো চুগাৰ বাঢ়ি 200ৰ ওপৰ পাইছেগৈ